Hi, Sagar classes @UNRROI তোমাৰ সমূহ শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰিছো। আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ মেথমেটিক্সৰ এনেকুৱা এটা টপিক আলোচনা কৰিম যিটো টপিক শুনিলে অসম জাতীয় বিদ্যালয়ৰ ল'ৰা ছোৱালীবোৰে নথৈ আনন্দিত হ'ব। সেই টপিকটো হ'ল এইটো, অৰ্থাৎ আমাৰ ইউনিট হ'ল 10 বীজগণিত এলজেব্ৰা শ্ৰেণী হল 6ষ্ঠ মান আৰু এক্সাৰসাইজ অৰ্থাৎ অনুশীলনী 10A। এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো হল 10A 2 নম্বৰ প্ৰশ্নৰ 1 নম্বৰ প্ৰশ্ন এটা সংখ্যা 10ৰ দুগুণতকৈ 5 বেছি মানে হল যোগচিন। কি হ'ব বেছি মানে হল এই যে বেছি আছে বেছি মানে হল যোগচিন বুজায়। হা এটা সংখ্যা মানে আমি কি কৰিম x বুজাব। এটা সংখ্যা মানে হল x, এটা সংখ্যা মানে হল x 10ৰ গুণ মানে হল পূৰণচিন আৰু গুণ মানে কি হ'ব আমাৰ পূৰণচিন হ'ব। এতিয়া যদি আমি ইয়াত সলভ কৰিব লগা হয় কেইটা সংখ্যা এটা সংখ্যা x পূৰণ কিমান আছে 10 আছে 10 কি আছে বেছি মানে হল যোগচিন কিমান বেছি আছে 5 ইকুৱেল ইনটু 10x + 5 এইটোৱে হ'ব আমাৰ প্ৰথম প্ৰশ্নটোৰ এনসার। নেক্সট দ্বিতীয় এনসার অৰ্থাৎ দ্বিতীয় প্ৰশ্ন এটা সংখ্যাৰ 5 গুণৰ পৰা 7 বিয়োগ। এটা সংখ্যাৰ 5 গুণৰ পৰা গুণ মানে হল পূৰণ বুজাব। এটা সংখ্যা মানে হল x বুজাব, বিয়োগ মানে আমি গমে পাম বিয়োগচিন আৰু হল ইকুৱেল দিয়া। এটা সংখ্যা মানে হল x পূৰণচিন কিমান গুণ 5 গুণ। ওকে এটো ব্ৰেকেট দিয়া কি বিয়োগচিন অৰ্থাৎ বিয়োগ বুলি কৈছে বিয়োগচিন কিমান বিয়োগ 7 বিয়োগ ইকুৱেল দিয়া। এই দুটা পৰা কৰিলে 5 ৰ লগত x ৰ মানে 5x - 7 অৰ্থাৎ আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ সমাধান এইটো। নেক্সট 3 নম্বৰ প্ৰশ্ন এটা সংখ্যাক 3 বাৰ পূৰণ কৰি 11 যোগ। এটা সংখ্যাৰ 3 বাৰ যোগ কৰি 11 যোগ। এটা সংখ্যা মানে কি x কিমান বাৰ 3 বাৰ পূৰণ 11 যোগ ইকুৱেল দিয়া। এটা সংখ্যা মানে x পূৰণ কিমান বাৰ 3 বাৰ ব্ৰেকেট কিমান যোগ 11 ইকুৱেল দিয়া 3x + 11 এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ সমাধান। নেক্সট প্ৰশ্নটো কি যে x ৰ পৰা এটা সংখ্যা 4 বাৰ পূৰণ কৰি বিয়োগ। 20 ৰ পৰা এটা সংখ্যা 4 বাৰ পূৰণ কৰি বিয়োগ। 20 ৰ পৰা ইকুৱেল 20 ৰ পৰা বাৰ এটা সংখ্যা মানে মাইনাস এটা সংখ্যা মানে হল x লিখি দিলো অৰ্থাৎ বিয়োগচিন মানে হল মাইনাস হল 20 মানে হল ফার্স্ট হ'ব 20 তাৰ সেকেন্ড হ'ব মাইনাস এটা সংখ্যা মানে x কিমান বাৰ ইয়াত বাৰটো ইয়াত লগাই দিয়া অৰ্থাৎ বাৰ মানে 4 বাৰ। এইটো হল আমাৰ 4 নম্বৰ প্ৰশ্নটোৰ সমাধান। নেক্সট তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফলৰ লগত কি যোগ 1 যোগ। তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা বুলি কোৱাৰ লগে ফাৰ্স্টটো হ'ল আমাৰ x প্লাস সেকেন্ডটো হ'ব কি আমাৰ x + 1 আৰু থাৰ্ডটো হ'ব কি আমাৰ x + 2 ক্লিয়াৰ। ইয়াত আমাৰ কিমান যোগ কৰিছে যে ইয়াত যোগ কৰিব লাগিব 1 তিনিটা বুলি কোৱাৰ লগে এই এটা এই দুটা এই তিনিটা শেষ হোৱাৰ লগত কিমান যোগ 1 যোগ। এইটোৱে হ'ল আমাৰ 5 নম্বৰ প্ৰশ্নটোৰ সমাধান। নেক্সট 6 নম্বৰ এটা সংখ্যাক 1/3 লগত 5 যোগ। এটা সংখ্যা এই হল এটা সংখ্যা মানে হল x পূৰণ চিহ্ন 1/3 মানে কি হল 1/3 এটো হল 1/3 যোগ প্লাস কিমান যোগ 5 এটো 5 ইয়াত কি কৰিলা
এইটো পূৰণ x/3 প্লাস 5 এইটো যদি আমি এনেকুৱা প্ৰশ্ন এই ধৰণে যদি আমি কৰিব পাৰো তেতিয়া হলে পৰীক্ষাত যদি এই প্ৰশ্নটো আহি যায় তেতিয়া হলে আমি 1 নম্বৰ বা 2 নম্বৰ লব পাৰিম আৰু কম সময়তে কৰিব পাৰিম। থ্যাংক ইউ।